ভূপেন বৰা ডাঙৰীয়া অলপ পাছত ক'ব যে যাৰ চৰকাৰ থাকে সেই চৰকাৰবিলাকৰে এই ইলেকশ্যনবিলাক জিকে মানে পঞ্চায়ত ইলেকশ্যন কাউন্সিল ইলেকশ্যন সৰু সৰু ইলেকশ্যন তেওঁলোকৰ মতে আমাৰ মতে একো ইলেকশ্যনে সৰু নহয় কিন্তু ভূপেন বৰা ডাঙৰীয়াক মই এটা কথা মনত পেলাই থব খুজিছোঁ 2016ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল তাৰ 6 মাহ 7 মাহৰ আগত মিউনিচিপাল বোৰ্ডৰ ইলেকশ্যন হৈছিল আৰু তেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তৰুণ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিল সেইখিনি সময়ত অসমৰ গুটেই 2-3খন বাদ দি গুটেই নগৰ সমিতিসমূহ বিজেপিয়ে দখল কৰিছিল মানে ভূপেন বৰা ডাঙৰীয়া যেটো যুক্তি দি থাকে এটো যুক্তি মিছা যে যাৰ চৰকাৰ থাকে সৰু সৰু ইলেকশ্যনবিলাক জিকে বিটিসিৰ ইলেকশ্যন জিকা বুলি ক'ব বিটিসি সৰু বুলি কয় তেওঁলোকে আমাৰ মতে বিটিসি ডাঙৰ ইলেকশ্যন কাৰ্বি আংলঙৰ অটোনমাস কাউন্সিল ডাঙৰ ইলেকশ্যন ডিমা হাজাৰ অটোনমাস কাউন্সিল ডাঙৰ ইলেকশ্যন বা অন্য কাউন্সিলবিলাক পঞ্চায়ত নগৰ সমিতি এইবিলাক ভূপেন বৰা ডাঙৰীয়া সৰু ইলেকশ্যন কয় আমি ডাঙৰ ইলেকশ্যন কওঁ ডাঙৰ আমাৰ কাৰণে সকলো ইলেকশ্যন একে কাৰণ আমাৰ সিস্টেমটোৱে এনেকুৱা যে আমাৰ তিনিখলপীয়া সিস্টেম পঞ্চায়ত বা আমাৰ অটোনমাস কাউন্সিল নগৰ সমিতি আৰু এছেম্বলি আৰু লোকসভা গতিকে প্ৰত্যেকটোৱে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰত্যেকটো এই প্ৰতিষ্ঠানে প্ৰত্যেকটো পঞ্চায়তেই হোক বা বিটিসিয়ে হোক মানে শিডিউলেই হোক বা নগৰ সমিতিয়ে হোক বা এছেম্বলিয়ে হোক লোকসভাই হোক সকলোৱে ৰাইজক শাসন কৰে গতিকে অত্যন্ত আমাৰ কাৰণে গুৰুত্বপূৰ্ণ সেইকাৰণে গুৰুত্ব সহকাৰে ইলেকশ্যন খেলো তেওঁলোকে হাৰে কাৰণে কৈ দিয়ে এটো চৰকাৰ থকা পাৰ্টি জিকে কিন্তু মই আকৌ কৈছো ভূপেন বৰা ডাঙৰীয়াক এই কথাটো অলপ পাছত আবেলি ক'ব তাৰ আগতে মই তেখেতক মনত পেলাই দিছো যে 2015 চনৰ জুন জুলাই মাহত যি নগৰ সমিতি ইলেকশ্যন হৈছিল তাত বিজেপি জিকিছিল কংগ্ৰেছৰ চৰকাৰ আছিল বিজেপি জিকিছিল গতিকে আৰু 10 মাহৰ পাছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আমি জিকিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ ভূপেন বৰা ডাঙৰীয়া অলপ পাছত ক'ব যে যাৰ চৰকাৰ থাকে সেই চৰকাৰবিলাকৰে এই ইলেকশ্যনবিলাক জিকে মানে পঞ্চায়ত ইলেকশ্যন কাউন্সিল ইলেকশ্যন সৰু সৰু ইলেকশ্যন তেওঁলোকৰ মতে আমাৰ মতে একো ইলেকশ্যনে সৰু নহয় কিন্তু ভূপেন বৰা ডাঙৰীয়াক মই এটা কথা মনত পেলাই থব খুজিছোঁ 2016ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল তাৰ 6 মাহ 7 মাহৰ আগত মিউনিচিপাল বোৰ্ডৰ ইলেকশ্যন হৈছিল আৰু তেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তৰুণ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিল সেইখিনি সময়ত অসমৰ গুটেই 2-3খন বাদ দি গুটেই নগৰ সমিতিসমূহ বিজেপিয়ে দখল কৰিছিল মানে ভূপেন বৰা ডাঙৰীয়া যেটো যুক্তি দি থাকে এটো যুক্তি মিছা যে যাৰ চৰকাৰ থাকে সৰু সৰু ইলেকশ্যনবিলাক জিকে বিটিসিৰ ইলেকশ্যন জিকা বুলি ক'ব বিটিসি সৰু বুলি কয় তেওঁলোকে আমাৰ মতে বিটিসি ডাঙৰ ইলেকশ্যন কাৰ্বি আংলঙৰ অটোনমাস কাউন্সিল ডাঙৰ ইলেকশ্যন ডিমা হাজাৰ অটোনমাস কাউন্সিল ডাঙৰ ইলেকশ্যন বা অন্য কাউন্সিলবিলাক পঞ্চায়ত নগৰ সমিতি এইবিলাক ভূপেন বৰা ডাঙৰীয়া সৰু ইলেকশ্যন কয় আমি ডাঙৰ ইলেকশ্যন কওঁ ডাঙৰ আমাৰ কাৰণে সকলো ইলেকশ্যন একে কাৰণ আমাৰ সিস্টেমটোৱে এনেকুৱা যে আমাৰ তিনিখলপীয়া সিস্টেম পঞ্চায়ত বা আমাৰ অটোনমাস কাউন্সিল নগৰ সমিতি আৰু এছেম্বলি আৰু লোকসভা গতিকে প্ৰত্যেকটোৱে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰত্যেকটো এই প্ৰতিষ্ঠানে প্ৰত্যেকটো পঞ্চায়তেই হোক বা বিটিসিয়ে হোক মানে শিডিউলেই হোক বা নগৰ সমিতিয়ে হোক বা এছেম্বলিয়ে হোক লোকসভাই হোক সকলোৱে ৰাইজক শাসন কৰে গতিকে অত্যন্ত আমাৰ কাৰণে গুৰুত্বপূৰ্ণ সেইকাৰণে গুৰুত্ব সহকাৰে ইলেকশ্যন খেলো তেওঁলোকে হাৰে কাৰণে কৈ দিয়ে এটো চৰকাৰ থকা পাৰ্টি জিকে কিন্তু মই আকৌ কৈছো ভূপেন বৰা ডাঙৰীয়াক এই কথাটো অলপ পাছত আবেলি ক'ব তাৰ আগতে মই তেখেতক মনত পেলাই দিছো যে 2015 চনৰ জুন জুলাই মাহত যি নগৰ সমিতি ইলেকশ্যন হৈছিল তাত বিজেপি জিকিছিল কংগ্ৰেছৰ চৰকাৰ আছিল বিজেপি জিকিছিল গতিকে আৰু 10 মাহৰ পাছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আমি জিকিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ